আপোনালোকে কেতিয়াও ইলেক্ট্ৰিচিটি দেখি পাইছেনে হয় সেই ইলেক্ট্ৰিচিটি যাৰ দ্বাৰা আমাৰ এই বাল্ববোৰ জ্বলোৱা হয় যাৰ দ্বাৰা আমাৰ এই মোবাইল ফোনটো চাৰ্জ কৰা হয় তো আমাৰ এই ইলেক্ট্ৰিচিটি দেখিবলৈ কেনেকুৱা আমি সকলোৱে জানো যেতিয়া আমাৰ এই বাল্বটো সুইচ বৰ্ডৰ লগত কানেক্টেড থাকে আৰু আমি সুইচটো দিয়াৰ লগে লগে আমাৰ বাল্বটো জ্বলি যায় আৰু বাল্বটো যে জ্বলি আছে সেইটো দেখা পাও কিন্তু আপোনালোকে ইলেক্ট্ৰিচিটি দেখা পায়নে তো মই এইটো ভিডিঅ'ত আপোনালোকক ইলেক্ট্ৰিচিটি দেখুৱাবলৈ গৈ আছো কিন্তু আপোনালোকে মোক এটা প্ৰমিস কৰক যদি আপোনালোকে ইলেক্ট্ৰিচিটি দেখিবলৈ পায় তেতিয়া হলে এই এছামিজ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব কৰিবটো হেই কৰি দিব ফ্ৰী হয় তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰো এয়া চাওক এইটো হল বাল্ব আৰু আমাৰ বাল্বৰ লগত এনেকুৱা ওয়ে থাকে যেটো আমাৰ সুইচ বৰ্ডৰ লগত কানেক্টেড থাকে তো যেতিয়া আমি এই ওয়ে দুটা সুইচ বৰ্ডত সোমাই দি সুইচ দিও তেতিয়া কি হয় ইয়াৰ মাজেৰে কাৰেন্ট আহে তাৰ পিছত কি হ'ব কাৰেন্ট বৰ এনেকে ফ্লো হ'ব এনেকে আহিব এনেকে আহিব আৰু এই যে ফিলামেন্ট আছে ইয়াৰ মাজেৰে পাৰ হ'ব তো এই ফিলামেন্টৰ মাজেৰে যেতিয়া কাৰেন্ট পাৰ হ'ব এই পাৰ হোৱাতে এই ফিলামেন্টক জ্বলোৱাই দিয়ে তো আমি জাস্ট এই ফিলামেন্টটো গ্লো হোৱা দেখিবলৈ পাও কিন্তু কাৰেন্টটো যে এই তাৰৰ মাজেৰে এনেকে বোটৰ পৰা আহি এনেকে যে আহিল সেইখিনি আমি দেখা নাপাও তো এইটো দেখাৰ কাৰণে আমাক কি কৰিব লাগিব প্ৰথমতে আমি বাল্বটো কানেকচন কৰি লব লাগিব তো এই এক্সপেৰিমেন্টৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব এটা হোল্ডাৰ এখন তার এটা বাল্ব এটা কাৰেন্ট থকা সুইচ বৰ্ড and তাৰ পিছত আমি ইয়াতে কানেকচন কৰিম তো কি কানেকচন কৰি আছো মই আপোনালোকক জনাই আছো এয়া চাওক অতি সিম্পল এটা কানেকচন কৰিলো মই জাস্ট সুইচ বৰ্ডৰ পৰা নেগেটিভ পজিটিভ ওয়্যাৰ লৈছো আৰু বাল্বৰ লগত কানেকচন কৰি দিছো কমপ্লিট ডায়াগ্ৰাম কিন্তু ইয়াতে জাস্ট মই এটা তার কাটি লৈছো এই তারটো যেতিয়া আমি জয়েন কৰি দিম তেতিয়া বাল্বটো জ্বলিব আৰু তারটো যেতিয়া আমি কানেকচনটো ব্ৰেক কৰি দিম বাল্বটো বন্ধ হ'ব এয়াই হল কানেকচনটো বুজি পাইছে সো আমাৰ এতিয়া বাল্বটো যেতিয়া আমি এনেকে কানেকচন কৰি দিম তেতিয়া বাল্বটো জ্বলিব মানে আমাৰ এইটো তাৰৰ পৰা এইটো তাৰলৈ কাৰেন্ট পাস হ'ব লাগে তো আমি কি চাম এতিয়া এইটো তাৰৰ পৰা এইটো তাৰলৈ কাৰেন্ট কেনেকে পাস হয় তো আমি ডাইৰেক্ট যেতিয়া এইটো আমাৰ অলৰেডি কানেক্টেড হৈ থাকে কাৰেন্টখিনি যেতিয়া পাস হ'ব আমি দেখিবলৈ নাপাম মনামনি ভিতৰি কাৰেন্টখিনি পাস হৈ থাকিব কিন্তু আমি যেতিয়া ইয়াত শৰ্ট সার্কিট কৰিবলৈ ট্রাই কৰিম এনেকে যেতিয়া কৰিম তেতিয়া কাৰেন্টটো যাব নাযাব এনেকুৱা অৱস্থাত আমি ইয়াতে দেখিবলৈ পাম সো বলক এতিয়া আমি ট্রাই কৰি চাও এয়া চাওক আপোনালোকে এই যে স্পার্ক দেখি পাইছে এআই হল কারেন্ট সো এটা তাৰৰ পৰা আন এটা তাৰলৈ চাওক কেনেকে কারেন্ট ফ্লো হৈ আছে সো দেখি পালে আপোনালোকে কারেন্ট কেনেকুৱা আৰু আপোনালোকে জানেনে এই যে আমাৰ গ্যাস লাইটাৰ আছে ইয়াতো ইলেক্ট্ৰিচিটি থাকে বলক আপোনালোকক দেখুৱাইয়ে দিও এয়া চাওক মই সুইচটো টিপাৰ লগে লগে এয়া চাওক কারেন্ট দেখা পাইছেনে আপোনালোকে ভালকে লক্ষ্য কৰক এই চাওক এআই হল কারেন্ট সো দেখা পালে আপোনালোকে কারেন্ট আমাৰ এই গ্যাস লাইটাৰতো কারেন্ট থাকে আপোনালোকে ঘৰতো এবাৰ ট্রাই কৰি চাব ইয়াতো আপোনালোকে ধুনিয়াকে দেখা পাব কারেন্ট সো কেনেকুৱা লাগিছে এই ভিডিওটো মোক কমেন্ট কৰি জনাব আৰু যদি এনেকুৱা ভিডিও আপোনালোকে চাই থাকিব বিচাৰে তেনে হলে এই এছামিজ এক্সপেৰিমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰিব সো আজিলৈ ইমানেই